চলাই দিলে আমাৰ লাইন নাই একো নাই ধেমালি মাৰিব আহিছে প্ৰায় দে অকল আজি আৰু কালি কথা নহয় প্ৰায় অলপ দিন বৰষুণ দি থাকে বৰষুণ দিয়া লগে লাইন কাটি দিয়ে প্ৰায় দিনত আমাৰ লাইন নাথাকে আৰু নাথাকে আৰু ৰাতি 12 বজালৈ ৰাতি 12 লাইন নাথাকে এক্সামৰ সময়ত ফটো একবাৰ আমি ভামেৰ আহিবলগীয়া কৰে কাৰণ এক্সামৰ এখন টোটেলি লাইন কাটি দিয়ে জানি কি কৰিব আমাৰ আৰু কি হয় প্ৰব্লেম এটা মাগিটা গোটে বিয়া হৈ আছে মাগিটা বিয়া এইটো আজি আপোনাৰ কনফাৰ্ম পাব লাগিব হা আৰু এটা ইম্প্ৰুভমেণ্ট কি হৈ গ'ল আমি কিছুমান লাইনটো কমপ্লিট দীঘল দেখিছে আপোনাৰ গোটেই বাঁহ বা চাগছ আছে যিমান কাটিলেও কি হৈ যায় লাইনটো যেতিয়া তাৰত পৰে আমি মানে এইটো ছেফটিৰ কাৰণে কি কৰোঁ লাইনটো যেতিয়া তাৰত পৰে কোনোবা ধৰক মানুহ লাগিলে কিবা হ'ব পাৰেতো মানুহ হওক জীৱ জন্তু হওক লাইনটো মানে ইয়াত ট্ৰিপ কৰাৰ ব্যৱস্থা অট'মেটিক ট্ৰিপ হয় যিমান ইয়াৰ পৰা লাইন দি থাকিলেও লাইনটো মানে চাৰ্জ নহয় সেইটো কাৰণে আপোনালোকৰ মানে লাইনটো পাওঁতে অকণমান টাইম লাগিছে কিন্তু আজি পাব অলপ পাছত পাবই লাগিব আৰু এটা কথা নহয় ছাৰ আপোনাক মই ক'ব বিচাৰোঁ কথাখিনি ইমান নহয় আলুবাৰীৰ পৰা খামান পথাৰ সৰু এৰিয়া নহয় বহুত দীঘলীয়া এৰিয়া প্ৰায় 6 কিলোমিটাৰ 8 কিলোমিটাৰ আমি আহি ইয়াত আপোনাকে ক'ব পাৰিম নে নাই আমি কওকচোন বাৰু তেতিয়াহ'লে আপোনালোকে লাইন বুলিয়ে কি হ'ল মানে আমাৰ 2 নম্বৰ আলুবাৰী লাইনটো প্ৰায় কাটি থয় অলপ বৰষুণ দিয়াৰ লগে লগে আমাৰ লাইনটো কাটি দিয়ে তাৰপিছত কালি ৰাতি 10:30 বজাত আমাৰ লাইনটো কাটিছে কালি ৰাতি 10:30 বজাত লাইন কাটিছে এতিয়ালৈকে আমাৰ লাইন নাই ইমান গৰমত আমি কি বস্তুলৈ ফেচ কৰি আছোঁ এইটো আমাক তেওঁলোকে থাৰ্মৰ কৰ্তৃপক্ষই আমাক কিমান দিন লাইন নাই আমাৰ হৈ গ'ল পুৰা 24 ঘণ্টা পাৰ হ'ল প্ৰায় 12টা বজাত লাইনটো কাটি দিয়ে থাৰ্মেল বিভাগ কি কৈছে তেওঁলোকে কৈছে যে বনাই আছে তেওঁলোকে 4জন মানুহ বনাই আছে তেওঁলোকে যদি 4জন মানুহ যদি কামখিনি কৰিব পাৰে তেওঁলোকে 4জনৰ লগত 8জন দিয়ক 8জন বনাইছে 16জন দিয়ক মানুহ কিন্তু আমাৰতো লাইনটো লাগে ন আমিতো থাকিব নোৱাৰোঁ আমাৰ ল'ৰা ছোৱালী কিমান অসুবিধা হৈছে আমাৰ ঘৰত এতিয়া পানী নাই একোটা খাবৰ কাৰণে তেওঁলোকে আমাৰ পানী যোগান থৈ দিব জানো আমি গা ধুব পৰা নাই গোটেই দিনটো লাইনৰ ল'ৰা ছোৱালী আমাৰ খোৱা বোৱা বনোৱা হোৱা নাই লাইন নাই আমি পানী কেনেকৈ পাম টকাবিলাক কাটিব মানে কি কৈ আছে এতিয়া তেওঁলোকে কৈছে যে আমাৰ এটা কাম চলি আছে কিন্তু মাঝে টাউনতো লাইনখিনি থাকে অকল আলুবাৰী আমাৰ আলুবাৰীত কিয় প্ৰব্লেম থাকে তেওঁলোকে আমি কুৱেশ্যন কৰিছোঁ কি ব্যৱহাৰ কৰিছে আপুনি এইজনেতো উঠি গ'লে চকীৰ পৰা কি ক'লে আমাক দম দিছে কি হ'ল তোমালোকে লাইন দিম নহয় যেতিয়া হ'ব তেতিয়া আমি দিম নহয় বুলি কৈছে তেওঁলোকে পইচা মাহেকে লয় নহয় মাহেকে পইচা লৈ আছে নাই হয় মাহেকীয়া পুৰা পইচা লৈ আছে পুৰা আমাৰ লাইন যিমানখিনি মানুহ আছে কাৰো লাইন পেণ্ডিং নাই টকা লাইন নাই নাথাকক আমাৰ বিলটো আহি যায় বিলটো দিয়া বিল হৈ আছে কিন্তু 500 টকা পৰহি মই 2000 টকা লাইনৰ বিল দিছোঁ দিনটোত খুব বেছি 3 ঘণ্টা নাথাকে এটা মোবাইল চাৰ্জ কৰিব নোৱাৰোঁ বৰ্তমান একচুৱেলি অলপ আগত মই নিজে ফোন কৰিছোঁ মানে তেওঁলোক ওপৰত উঠি আছে মই এজন মানুহকে ফোনত পাই আছোঁ মানে কি হৈ গ'ল ওপৰত উঠি থাকিলে ফোন যেতিয়া বাজি থাকে এইটো মানে অকণমান ছেফটি তেতিয়া কি হৈ গ'ল আপোনালোকে এটা বস্তু কিন্তু আপোনালোকে নুই ক'ব নোৱাৰে মানে যোৱা বছৰৰ তুলনাত এই বছৰ লাইনটো অলপ হ'লেও ভাল পাইছে মানে কি কাৰণে ভাল পাইছে কি কাৰণে ভাল পাইছে মই কৈ দিছোঁ আমি ষ্টেপ বাই ষ্টেপ এইটো ইম্প্ৰুভমেণ্ট কৰি গৈ আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত